নমস্কাৰ, মই জ্যোতি আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া দিলোঁ ইয়াতে জালুক, জলকীয়া, আদা, নহৰু সেইখিনি পিচি লওঁ। ফালে পিঁয়াজ কুটি ল'লোৱে, আলু কুটি লৈছোঁ। এইটো আজি হেৰি বনাম, চিকেন বনাম। তো সেয়াই যা যোগাৰ চলি আছে। এতিয়া হৈ গ'ল, পিঁয়াজটো ভাজি ল'লোঁ। এতিয়া দিম মাংসখিনি। এইটো কেৰাহীটো যে মানে কিছুমানে ভাবিব ইমান কোলা কেৰাহীত বনাই থাকে, কিন্তু এইটো লোহা কেৰাহী হয়। আৰু লোহা কেৰাহীত মাংস বনালে বৰ ধুনীয়া হয় খাবলৈ। সেইটো কাৰণে মই লোহা কেৰাহীতে মাংস বনাওঁ। বনালে লোহা কেৰাহীটোতে বনাওঁ আৰু। নাই, অলপ ভাজি ল'ব লাগিব। অলপ সময় ভাজি ল'ম এতিয়া। তাৰপিছত হালধি মছলাখিনি দি ভাজিম আৰু। পূৰা মাংসৰ পৰাও তেল ওলাই গৈছেগৈ এতিয়া। এতিয়া হালধি আৰু মছলাখিনি দি দিওঁ। আলুটোও দি দিলোঁ, মাংসৰ লগতে ভাজি আছোঁ। আজি কিন্তু একদম মছলা নাই দেই, আদা নহৰু দিহে বনাম। মানে একো মছলাই নোহোৱা হৈ থাকিলে আমাৰ, মই গমেই নাপালোঁ। মছলা মানে ইয়াত আদা নহৰু দি পেলাইহে বনাইছোঁ। ৰাতিও হ'ল, মই মছলা আনিবলৈও নগ'লোঁ আৰু এনেকৈও খাই চাওঁচোন আজি মছলা নিদিয়াকৈ। এতিয়া এনেকৈ ধুনীয়াকৈ ভাজি ল'ম মাংসখিনি। গ্ৰেভি টাইপত বনাম আৰু। এতিয়া হৈ গৈছে মাংস একদম ধুনীয়াকৈ ভাজি। এতিয়া ইয়াতে দি দিম গৰম পানী। গৰম পানী কৰিয়ে থৈছোঁ। মাংসত গৰম পানী দিলে বেছি ধুনীয়া হয় মাংস। বাছ, কালাৰটো কিন্তু বেলেগ হৈ যায় দেই মোবাইলত, কি কাৰণে হয় জানো এনেকুৱা। বৰ বেছি নিদিওঁ পানী। পুৰা ধুনীয়াকৈ উতলি আছে এতিয়া। এইটো হৈ গ'ল এতিয়া মাংস। বঢ়িয়া বঢ়িয়া। এনেকেই থ'ম বুলি ভাবিছিলোঁ মই। বঢ়িয়া হৈ গ'ল, অফ কৰি দিয়া এতিয়া। হৈ গ'ল এতিয়া মোৰ মাংস। ভাতো বনাই আছোঁ, বহিও লৈছোঁ অকণ। ইমান ভাগৰ লাগিছে নহয়, কিমান যে কৰিম আৰু কাম। আৰু আপোনালোকে ভিডিঅ'বোৰ অলপ চাই দিব প্লিজ। আৰু আপোনালোকৰ যদি ইউটিউব চেনেল খোলা আছে, তেতিয়াহ'লে ময়ো আপোনালোকৰ ভিডিঅ' চাই দিম। আপোনালোকে যেইটা ভিডিঅ' চাই দিব, ময়ো সিমানেই ভিডিঅ' চাই দিম আপোনালোকৰ। প্লিজ ছাপোৰ্ট কৰিব মোকো আগবাঢ়ি যোৱাত অলপ সহায় কৰিব।
বাই বাই, গুড নাইট।